4টাকৈ দিন অতিক্ৰম কৰিলে কামপুৰৰ বানে আৰু এই মুহূৰ্তত যদি চাই তেতিয়াহ'লে মই উপস্থিত আছোঁ যমুনামুখ আৰু সৰুপথাৰ সংযোগী যিটো গড়কাপ্তানি পথ আৰু গড়কাপ্তানি পথটো চাওক ইতিমধ্যে পথৰ ওপৰে হুৰা পানী বাগৰত দেখিবলৈ পোৱা গৈছে। প্ৰশাসনে এই মুহূৰ্তত সেই পথছোৱা বন্ধ কৰি দিছে, যাতায়াত বন্ধ হৈ পৰিছে আৰু তাৰ কাষৰ যদি পৰিৱেশ চাইগে চৌকাষে কেৱল বৰ্তমান পানী আৰু পানী এক সাগৰ সদৃশ পৰিৱেশৰ মাজত কিন্তু এই মুহূৰ্তত কামপুৰ ৰাজহ চক্ৰৰ লগতে দবকা ৰাজহ চক্ৰৰ বহু অঞ্চল আৰু এই মুহূৰ্তত কিছু পৰিৱেশ আমি দেখুৱাইছোঁ যে চাওক যিসকল গয়া আছিল তেওঁলোকে বানৰ প্ৰকোপত ঘৰ বাৰী এৰি আহিবলগীয়া হৈছে আৰু কিছু যদি দৃশ্য মই দেখাবলৈ অনুৰোধ জনাওঁ সতি থওক যে চাওক যিসমূহ ট্ৰাক আছে আৰু এই ট্ৰাকতে তেওঁলোকৰ যিসমূহ গোধনী হওক বা তেওঁলোকৰ পৰিয়ালসমূহ এই ট্ৰাকতে কিন্তু এনেদৰে আলাই আঠানি হৈ থাকিবলগীয়া অৱস্থা আছে। ট্ৰাকৰ তলত যদি চাই তেতিয়াহ'লে নিশ্চয়কৈ দেখিব যে পশুধনসমূহক কিন্তু এনেদৰে ৰাখিবলগীয়া হৈছে, কাৰণ চৌদিশে সাগৰ সদৃশ পৰিৱেশ এই মুহূৰ্তত আমি দেখুৱাইছোঁ আৰু যদি ইটোৰ পিছত সিটোকৈ যদি চোৱা যায় তেতিয়াহ'লে দেখা পোৱা যাব যে ৰাজপথৰ কাষে কাষে কিন্তু একমাত্ৰ বৰ্ণাঢ্যৰ শিবিৰ আৰু যিসমূহ ট্ৰাক ৰাখি থোৱা হৈছে আৰু এই ট্ৰাকসমূহত প্ৰত্যেকখন ট্ৰাকতে কিন্তু প্ৰত্যেকটো এটা এটাকৈ পৰিয়াল কিন্তু এই মুহূৰ্তত আছে আৰু সেই সামগ্ৰিক পৰিৱেশসমূহ দেখাইছোঁ আৰু এখন ট্ৰাকৰ দৃশ্য মই দেখাইছোঁ যে চাওক কণ শিশুক লৈ এনেদৰে কিন্তু ট্ৰাকৰ ওপৰত তেওঁলোকে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। মই সেই সামগ্ৰিক পৰিৱেশ দেখাইছোঁ। বাইদেউ আপোনাৰ পৰিয়াল হয় দাদা, নিশ্চয় আপোনাৰ পৰিয়াল আছে ইয়াত, আপোনাৰ পৰিয়াল আহিছে ইয়াত? হয় হয়। আপুনি ক'ৰ পৰা আহিছে? এই লামাৰ পৰা আহিছে। পানী কেনেকুৱা হৈছে? পানী হৈছে ইমানখিনি পানী ৰাস্তাত। কিমান মানুহ আহিছে ৰাজপথলৈ? বহুত মানুহ আহিছে। বহুত মানুহ। এতিয়া ঘৰৰ সামগ্ৰীসমূহ আনিব পাৰিলে নে নাই? নাই, একো আনিব পৰা নাই। জীৱ জন্তুসমূহ ক'ত ৰাখিছে? সৰুপথাৰ আছে। সৰুপথাৰত ৰাখিছে। মই পুনৰ সেই দৃশ্য দেখাবলৈ মোৰ সতীৰ্থক অনুৰোধ জনাইছোঁ যে চাওক কণমানিসকলক লৈ কিন্তু এই ট্ৰাকখনেই তেওঁলোকৰ শেষ ভৰসা হৈছে। যদি তেওঁলোকৰ এই ট্ৰাকখন নাথাকিলেহেঁতেন নিশ্চয়কৈ তেওঁলোকে আশ্ৰয় শিবিৰত যাব লগা অৱস্থাৰ সূচনা হ'লহেঁতেন, কিন্তু এই মুহূৰ্তত লগতে যদি চাই তেতিয়াহ'লে SDRF বাহিনী সকলো কিন্তু তৎপৰ হৈ পৰিছে, কাৰণ ইটোৰ পিছত সিটো ন অঞ্চল কিন্তু প্লাবিত হৈছে। তেওঁলোকেও কিন্তু ইতিমধ্যে পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে যে তেওঁলোকৰ যিসমূহ উদ্ধাৰ অভিযান প্ৰায় 100ৰো অধিক লোকক কিন্তু এই মুহূৰ্তত SDRF বাহিনীয়ে কিন্তু উদ্ধাৰ কৰা পৰিলক্ষিত